উচ্ছেদৰ নামত জ্বলি উঠিছে শূন্য ঘৰ, নিদ্ৰাহীন ৰাতি, নিৰ্বাক শিশুৰ হৃদয় ভঙা ক্ৰন্দন। অসহায় দেউতাৰ চকুত আজি তেজৰ আচৰ। উন্নয়নৰ নামত কেৱল শুনা পাওঁ বুলডোজাৰৰ শব্দ। উন্নয়নৰ নামত যদি মানুহৰ সপোন উচ্ছেদ কৰা হয়, সেয়া উন্নয়নৰ নামত অত্যাচাৰ নহয়নে? সংখ্যালঘু হোৱাটো দুখ নে? নিজৰ দেশতে ঘৰৰ অধিকাৰ বিচৰা পাপ নে? নে সংখ্যালঘু নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ নাই? যদি আছে, তেন্তে কিয় ধ্বংস কৰা হৈছে সন্মান সম্পত্তি জীয়াই থকাৰ অধিকাৰ? কিয় আজি ডিটেনশ্যন কেম্পত সংখ্যালঘু মুছলমান? সহানুভূতিৰ বিপৰীতে কিয় নিজৰ দেশতে বিদেশী বুলি বন্দী? চকুপানীৰ অভিযোগ আত্মসন্মান কিয় সকলো অদৃশ্য? নে কেৱল ভোটৰ স্বাৰ্থত ৰাজনৈতিক শক্তিয়ে ধৰ্মৰ নামত বিভাজন কৰিছে? স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পিছতো বিচাৰ প্ৰক্ৰিয়া কিয় স্বচ্ছ নহয়? কিয় নহয় ধৰ্ম নিৰপেক্ষ? কিছুমান ৰাজনৈতিক নেতাৰ উদত্ত ভাষণত শুনা পাওঁ